এটা মেডিকেলে এটা মেডিকেলে নিয়া টাইপ কৰিম হা তেতিয়া ল'ব খালি হাত কৰক হা এইখিনি ওলাই বাইক নিদিয়ে প্ৰথমে কৈছোঁ যে কালি লখিমপুৰত বৃহৎ আৰক্ষীৰ অভিযান চলিছিল। লখিমপুৰৰ দৌলতপুৰৰ আৰক্ষীৰ বৃহৎ অভিযান আৰু অভিযান কালত বৃহৎ পৰিমাণৰ নকল সোণ জব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰী এজনে এই নকল সোণ প্ৰস্তুত কৰে। মই ঘৰ ক'ত আপোনাৰ ঘৰ ক'ত দৌলত কিমান দিনৰ পৰা বনাই আছে এইবিলাক? কিমান দিনৰ পৰা বনাই আছে? কোনে বনাবলৈ দিয়ে? কোনে বনাই? নাই আমাৰ আমি ৰিচেণ্টলি এটা কমপ্লেইন পাইছিলোঁ। এগৰাকী ইণ্ডিয়ান আৰ্মিত কৰ্মৰত বিষয়া মুকেশ কুমাৰ, তেখেতৰ ঘৰ মধ্যপ্ৰদেশত। তেখেতক কিছু লোকে ইয়াৰ পৰা ফোন কৰিছিলে। ফোন কৰি তেখেতক মানে গ'ল্ডৰ কিছুমান অৰ্নামেণ্টছ দিম বুলি তেওঁলোকক প্ৰমিছ কৰিছিলে। তো সেই হিচাপত সেই ব্যক্তিজন ইয়ালৈ আহিছিলে। অহাৰ পিছত যেতিয়া ইয়াত আহি পালে, পোৱাৰ পিছত তেওঁক যেতিয়া সেই গ'ল্ডৰ মেটেৰিয়েলটো তেওঁক প্ৰডিউচ কৰিলে, তেখেতে গম পালে যে এইটো ফেক গ'ল্ড। আৰু লগে লগে তিনিজন ব্যক্তিয়ে তেওঁক আগুৰি ধৰি তেওঁৰ মোবাইল ফোনটো তেওঁৰ পৰা কাঢ়ি লৈ যায় আৰু তেওঁৰ হাতত থকা যি 4 লাখ টকা আছে 4 লাখ টকা কাঢ়ি লৈ যায়। সেই ইনফৰ্মেশ্যনৰ বেচিছতে আমি কিছুমান এনালাইচিছ কৰা যায়। চ'ৰ্চ ইনফৰ্মেশ্যন আমি লগাই আমি কালি ৰাতি আমাৰ OC সদৰ PS আৰু আমাৰ IC নাওবৈচা তেওঁলোকৰ নেতৃত্বত এটা অভিযান চলোৱা হয়। অভিযান চলোৱাত আমি দুজন ব্যক্তিক ইয়াৰ লগত জড়িত ব্যক্তিক আমি কৰায়ত্ব কৰোঁ। এজনৰ নাম হৈছে বাবুল হুছেইন, তেখেতৰ ঘৰ মৌবুলিত, আৰু আনজন হৈছে ছফিকুল ইছলাম, তেখেতৰ ঘৰ হৈছে বঙালমৰা আমাৰ দৌলতপুৰত। এই দুজন ব্যক্তিকে কৰায়ত্ব কৰাৰ পিছত আমি 8ডাল আমি গ'ল্ড বাৰ পাইছোঁ, ফেক গ'ল্ড বাৰ, ছাছপেক্টেড টু বি ফেক গ'ল্ড, আৰু 3খন আমি গ'ল্ড বট আমি কালি ৰিকভাৰ কৰিবলৈ সক্ষম হৈছোঁ। তো আমাৰ ইয়াত টোটেল ওজন হ'ব প্ৰায় 16.5 কেজি। আৰু লগতে আমি 5টা মোবাইল ৰিকভাৰ কৰিছোঁ, আৰু লগতে যিটো মোবাইল স্নেচ কৰি তেওঁলোকে লৈ গৈছিল সেই মোবাইলটো ৰিকভাৰ দিছে। আৰু ইয়াতে ক'বলগীয়া এইটো কথা যে যিজন আমি ছফিকুল ইছলাম বুলি ব্যক্তিক কৰায়ত্ব কৰিছোঁ, তেখেতৰ ঘৰৰ পৰাই এই যিখিনি ফেক গ'ল্ড বট আৰু বাৰ ৰিকভাৰী হৈছে, তেখেতে এই বস্তুখিনি বনায়, তেওঁ প্ৰিপেয়াৰ কৰে। গতিকে তেখেত কমাৰ হয় ভিত্তিত, আৰু তেওঁ আগৰ পৰা এই কাম কৰি আহিছে বুলি জনা গৈছে। মাটিৰ তলত ৰাখিছিল নেকি? হয়, তেওঁৰ বাথৰুমৰ কাষত এইটো পুতি ৰাখিছিলে। গতিকে এইখিনি আমাৰ যেতিয়া খান্দি উলিওৱা হয় তেতিয়া পোৱা গৈছে। যিখিনি ফেক গ'ল্ডৰ ব্যৱসায়ী আছে, এই ছফিকুলৰ পৰা তেওঁলোকে বস্তুটো লৈ যায়। হয়, তেখেতৰ পৰা আমি এতিয়া ইণ্টাৰগেশ্যনৰ কথাটো গম পাইছোঁ যে তেখেতৰ পৰা লৈ যায়, আৰু তেখেতক কিছু এটা এমাউণ্ট দি পেলাই তেওঁৰ পৰা লৈ যায়, আৰু বাকী ফেক গ'ল্ডৰ ব্যৱসায়ীখিনিয়ে তেনেদৰে বিজনেছটো চলায়। জোনমণি ৰভাৰ মৃত্যুৰ পিছত গোটেই কথাটো খুব ব্যাপক ৰূপত চৰ্চা হৈছিল, কিন্তু তাৰ পিছতো যে এই অঞ্চলবিলাকত এই ধৰণৰ অবৈধ কাৰোবাৰ চলি আছে, ক'ৰবাত কিবা লেপছ ৰৈ গৈছে নেকি আৰক্ষীৰ? নাই, এইটো আমাৰ কণ্টিনিউৱাছ ড্ৰাইভ চলি আছে। আপোনালোকে গম পাব, ৰিচেণ্টলি আমাৰ বিহপুৰীয়াতো ধৰা হৈছে। গতিকে আমাৰ ডিটেকশ্যনটো চলি আছে, ইয়াত লেপছ ৰৈ যোৱা নাই, আৰু লেপছ নোৰোৱাৰ কাৰণে আজি ইয়াত ৰিকভাৰীটো হৈছে। আৰু যিখিনি হৈছিলে আমাৰ ইয়াত আগত ডিটেকশ্যনটো হোৱা নাই, বাহিৰৰ ডিষ্ট্ৰিক্টত কেতিয়াবা ডিটেকশ্যন হৈছে, কিন্তু সেই তাৰ ওপৰতো আমি দুটা এনালাইচিছ চলাইছোঁ, টেকনিকেল এনালাইচিছ, আৰু তাৰ বেচিছতে কালি এইটো আমাৰ সাফল্যটো হৈছে বুলি মই ক'ব পাৰোঁ। কালি অপাৰেশ্যনটোত কিবা পইচা পাতি পোৱা গৈছে নেকি? নাই, আমি কেছ পোৱা নাই। তাৰ কাৰণেও আমি এতিয়া আমি ইণ্টাৰগেশ্যন চলাই আছোঁ। যিটো 4 লাখ টকা লৈছে বুলি কৈছে, এইটো ক'ত ডিষ্ট্ৰিবিউট কেনেকৈ হৈছে তাৰ ওপৰত আমি ইণ্টাৰগেশ্যন কৰি আছোঁ। এইটো যিজন ব্যক্তি আছিল, তেখেতক অক্টোবৰ মাহৰ পৰা তেওঁক টাৰ্গেট কৰি আছিল। এইটো আমাৰ লাষ্ট মান্থৰ কেছ। এতিয়া দুজনক যিহেতু ধৰিছে, আৰু জালত পৰা সম্ভাৱনা আছে? জালত পৰাৰ সম্ভাৱনা নিশ্চয় আছে, যিহেতু যিমান ব্যক্তি ইয়াত জড়িত আছে তাৰ ওপৰতো অভিযান চলিবই। এতিয়া আপোনালোকে জানেই যে বঙালমৰা বা অন্যান্য এৰিয়াত ৰিচেণ্টলি বহুতে ছাৰেণ্ডাৰ কৰিছিলে। গতিকে আমি চাম যে তেওঁলোক আকৌ পুনৰ এই বৃত্তিত আকৌ যদি নামিছে, ডেফিনেটলি তেওঁলোকক কৰায়ত্ব কৰা হ'ব।